নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ আৰম্ভণি আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব আৰু সকলোৱে ইজনে সিজনক ভালদৰে বুজি পাব। পৰিয়ালৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰিব। যদি ঘৰত কাৰোবাৰ বিয়া হোৱাৰ কিছুদিন হৈছে, তেন্তে ঘৰত সৰু আলহী এজন আগমনত আপোনালোক সকলোৱে সুখী অনুভৱ কৰিব। ইয়াৰ লগতে কোনো আত্মীয়ই এনেকুৱা এটা চাকৰি পাব পাৰে যিটো সকলোকে সুখী কৰিব। অৱশ্যে কোনো এটা বিষয়ত আপোনাৰ সন্তানৰ লগত কাজিয়া হ'ব পাৰে আৰু তেওঁলোকৰ ওপৰতো খং উঠিব। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰি সকলোবোৰ বুজিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ যথেষ্ট ভাল হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায় কৰি আছে, তেন্তে সাৱধান হওক, কাৰণ এই মাহত আপোনাৰ বজাৰত নতুন শত্ৰু আহিব পাৰে। তেওঁলোকেও আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, যিটো কথা আপুনি পিছত জানিব পাৰিব। অৱশ্যে গ্ৰাহকে আপোনাক বিশ্বাস কৰি থাকিব আৰু আপোনাৰ লগত সুখী যেন দেখিবলৈ পোৱা যাব। যদি আপুনি কাম কৰি আছে, তেন্তে এই মাহত আপুনি হয়তো নতুন সহকৰ্মীৰ প্ৰেমত পৰিব পাৰে। তেওঁৰ প্ৰতি আপুনি আকৰ্ষণ অনুভৱ কৰিব, যদিও আপুনি তেওঁলোকৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰিব, কিন্তু লাহে লাহে এই বিষয়টো আগবাঢ়ি যাব। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু তেওঁলোকক পূৰ্ণ সময় দিয়ক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি পঢ়া শুনাত কোনো কামৰ বাবে চিন্তিত আছিল বা কিছুদিন সম্পন্ন কৰিব পৰা নাছিল, তেন্তে এই মাহত আপুনি বন্ধুৰ পৰা সহায় লাভ কৰিব। যদি প্ৰজেক্টৰ কাম কৰে, তেন্তে সেইটো সম্পূৰ্ণ হ'ব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলেও ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ'ব আৰু ইয়াত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা চিন্তা কৰিব। যদি আপুনি ইতিমধ্যে যিকোনো খেলত পাকৈত হৈছে, তেন্তে এই মাহত আপুনি সফলতা লাভ কৰিব আৰু আপুনি আপোনাৰ দেউতাকৰ পৰাও উৎসাহ পাব। সংগীতৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ
চিন্তা কৰা ব্যক্তিসকলৰ বাবে এই মাহটো শুভ। এনে পৰিস্থিতিত কোনো সুযোগ আপুনি আপোনাৰ হাতৰ পৰা সৰকি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি কিছুদিন আপোনাৰ বিয়া হৈ গৈছে তেন্তে পত্নীৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। এই মাহত চন্দ্ৰ আপোনাৰ ৰাশিৰ ফলত সঠিক স্থানত নথকাৰ বাবে পত্নী বা স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। লগতে আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত খং কৰি থাকিব। গতিকে তেওঁলোকৰ লগত খোজ মিলাব আৰু তেওঁলোকৰ বেয়া লগা কোনো কাম নকৰিব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত আপোনাৰ মাতৃৰ ফালৰ পৰা এটা ভাল পৰামৰ্শ লাভ কৰিব। যদিও আপোনাৰ মায়ে আপোনাক ভাল নাপাব পাৰে, তথাপিও খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, হাতৰ বিষ হ'ব পাৰে আৰু মাহৰ মাজভাগত ঠাণ্ডাৰ সমস্যা হ'ব পাৰে। প্ৰাৰম্ভিক সময়ছোৱাত এলাহ হ'ব যদিও লাহে লাহে সকলো ঠিক হৈ যাব। মাহৰ তৃতীয় সপ্তাহত আপুনি কিবা এটা বিষয়ত উত্তেজিত অনুভৱ কৰিব আৰু তাৰ বাবেই আপুনি মানসিক শান্তিও লাভ কৰিব। যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে এই মাহত এবাৰ চিকিৎসকৰ ওচৰত নিজকে পৰীক্ষা কৰাওক, নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব লাগিব। পেটৰ লগত জড়িত সৰু সৰু সমস্যাৰ বাবেও আপুনি কিছু সমস্যাত থাকিব পাৰে, তথাপি আপুনি অতি সোনকালে ইয়াৰ পৰা আপুনি আৰোগ্য লাভ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, গাড়ী চলোৱাৰ সময়ত কোনো অচিনাকি মানুহৰ লগত অপ্ৰয়োজনীয় কাজিয়া নকৰিব, কাৰণ আপোনাৰ এই ক্ষেত্ৰত কিছু কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এই বিতৰ্কই ডাঙৰ ৰূপ ল'ব পাৰে আৰু বিষয়টোৱে আনকি ডাঙৰ কাজিয়াও হ'ব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ সজাগ হওক আৰু অপ্ৰয়োজনীয় কাজিয়া বৃদ্ধি নকৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি সেই প্ৰশ্ন আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিব পাৰোঁ। আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে সোনকালে দিবলৈ আমি সাজু থাকোঁ।
পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।